আজি বিহুৰ বিষয়ে কথা পাতিম। বিহুৰ যিটো ভয়াৱহতা, বিহু যে লুপ্ত হৈ গৈছে। আমাৰ এতিয়া বৰ্তমান সময়ত গাঁৱত যে বিহুৱে নাই। আমি এতিয়া কি হ'ল, দুজনমান ল'ৰা ছোৱালীয়ে, ছোৱালীটো নাই বাৰু, ল'ৰা দুজন মানে 4জন মানে এতিয়া বিহু গাবলগীয়া হৈছে। বিহুটো একেবাৰে লুপ্ত হৈছে। যিখিনি ডেকা ল'ৰা ছোৱালী বিহুখন পাতিছে, তেওঁলোকে কি হ'ল, গাঁৱত নাগায়, বাহিৰলৈ যায়গৈ বা ধনী ধনী মানুহৰ ঘৰত গায়। বিহুটো ব্যৱসায় ভিত্তিত হৈ গৈছে। ইয়াৰ বহুত কাৰণ আছে। কিন্তু আমি কি হ'ল, বিহু যে এতিয়া লুপ্ত হৈ গৈছে, এইটো বিষয়ে অলপ কথা পাতিব বিচাৰিছোঁ। আৰু মোৰ লগত আছে এটা সময়ত বহুত পুৰণি, মানে এতিয়াৰ পৰা প্ৰায় 15-20 বছৰ আগত, 40 বছৰমান হৈ গ'ল। কিন্তু তেতিয়াৰ পৰা বিহু শিকাইছে। বহুত কেইখন মঞ্চত তেওঁ শিকোৱা বিহু পুৰস্কাৰ পাইছে বা তো তেনেকুৱা ধৰণৰ কথা। বিহু মানে বহুত কেইখন শিকোৱা এজন গুৰু হয়। এই গুৰুজনৰ ওচৰলৈ আহিছোঁ। তেওঁ বহুত কেইখন শিকাইছে। কিন্তু বৰ্তমান বিহু আৰু তেওঁলোকে শিকোৱা বিহু বহুত পাৰ্থক্য আছে মানে। সেই বিষয়ে আজি কথা পাতিম। এতিয়া আপোনাৰ ওচৰলৈ আহিছোঁ। নমস্কাৰ গুৰুদেৱ। কি হ'ল, তেতিয়া যে লেম্প, চাকি বা লাখুটি এইবোৰ লৈ পিনে যে বিহু যোৱা আৰম্ভ কৰিছিলে, এই বস্তুকেইটা ক'ৰ পৰা আৰম্ভ হৈছিলে? লেম্প, ছাতি আৰু লাখুটি কেনেধৰণে আমাৰ হুঁচৰিৰ মাজলৈ আহিছে নহয়। আগত ভকত বৈষ্ণৱে নামগৃহৰ সন্মুখতে বিহু কৰে বা কৰিছিলে। তাৰ পৰা সেই নামগৃহটো যিজন হাতোলা বুলি কয়, যিজন মেইনজন হাতোলা, কিছুমানে হাস্তোলা কয়, কিছুমানে আপোনাৰ মেধি বুলিও কয়। সেই হাতোলাজনৰ ঘৰত গাবলৈ গ'ল। নামগৃহত বিহু কৰি শেষ হোৱাৰ পিছত হাতোলাজনৰ গৃহত গাবলৈ গ'ল। হাতোলাজনৰ ঘৰত গাই মেলি সকলো হুঁচৰি সামৰি তেতিয়া হাতোলাজনে আজ্ঞা দিলে যে ডেকা হাতোলা ঘৰত গাবলৈ হুঁচৰি যোৰা। ঠিক তেনেকুৱাতে ধৰি লওক আন্ধাৰ ৰাতি, তেতিয়া এই হাতোলাজনে এটা লেম্প উলিয়াই দিছে। লেম্পটো এনেধৰণে দিছে নামত, বান্ধৈ লৈ যোৱা মোলে মেটি, বান্ধৈ আউখীয়া আন্ধাৰ ৰাতি, বান্ধৈ বাটতে উজুতি, খাবা বান্ধৈ বাট কনা মোৰ লাগিলে, বান্ধৈ ঘৰ খালতে সোমাবা, বান্ধৈ ধৰিব ভৰিতে, জোকে বান্ধৈ ডেকা হাতোলা ঘৰলৈ, বান্ধৈ একা বেকা বহুত বাট, বান্ধৈ হুঁচৰি জুৰু গৈ তাত। তেনেধৰণে এই নামঘাটে ছাতিটো ওলালে। তাৰপৰা আজ্ঞা দিলে, ডেকা হাতোলা ঘৰ পালেহি, তাত হুঁচৰি কৰি মেলি শেষ হ'ল। শৰাই সোপোৱা লোৱাৰ পিছত হুঁচৰি যোৱাক আজ্ঞা দিলে ডেকা হাতোলাই কাকতি ঘৰত গাবৰ কাৰণে। তেতিয়া ওলাই যাবলৈ লওঁতে তেনেকুৱাতে বৰষুণ আহিলে। তেতিয়া সেই আপোনাৰ ডেকা হাতোলাজনে এই পদপীক, যিজন গীতালী, তেওঁক এটি ছাতি আগুৱাই দিলে। ছাতিটো এনেধৰণে দিছে, নামতে দিছে, এই মোৰে বহনা লৈ যোৱা মোৰ ছাতিটি, মোৰে বহনা বাটতে বৰষুণে, পাবা বহনা মাৰাই পাৰিব, গালি বহনা বাপেৰায়ো পাৰিব, গালি বহনা পানী লগা জ্বৰ। এনেধৰণে নামঘাট এই ছাতিটো দিলে। তাৰপৰা গ'ল আৰু কাকতি ঘৰত, মানে হুঁচৰি যোৱা জুৰিলৈকে। বৰষুণ আহি আছে, হুঁচৰি কৰোঁতে চোতালখন পিছল হ'ল। পিছল হোৱাৰ পিছত সেই কাকতিজনে ভিতৰৰ পৰা এডাল লাখুটি আনি দিলে সেই গীতালীজন। এনেধৰণে দিছে লাখুটিডাল, এই লাখুটি মূৰৰে পিতল সমনীয়া, লাখুটি মূৰৰে পিতল, এই ভৰি একোপনি লোৱা ভালে কৰি, ল'বা ভালে কৰি, বাৰী
দেখা পিছলবা পিছলিব ৰিবা পিছলিব ৰিবা চাবা এনেধৰণে লাখুটিডাল নামত দিলে। তাৰ পৰা সেই মানে কাকতিজনে নামঘৰীয়া গৃহত গাবলৈ বিহু যোৱা আজ্ঞা দিলে। তেতিয়া বৰষুণো এৰিলে, পোহৰ হওঁ হওঁ অৱস্থা, তেনেকুৱাতে নামঘৰীয়া ঘৰত বিহু যোৱা জুৰিলে। এপিনে লেমৰ তেল কমি গ'ল। তেতিয়া এনেধৰণে গাইছে নামঘাট, এই লেমে ধিপি ঘাপা কৰে অবিয়নি লেমে ধিপি ঘাপা কৰে, এই কেঁকুৰা চাতি ললো কাণে গুজি ললো কাণে গুজি তেহে নাচি বলৈ তেহে নাচি বলৈ ভাল, কেঁকুৰা লাখুটি ললো হাতে তুলি ললো হাতে তুলি মাৰি যাওঁদো বৰি মাৰি যাওঁদো বৰি বন। এনেকৈ নামষাৰ গালে। তাৰ পৰা ভিতৰলৈ গৈ গৃহস্থই এটা জুলুঙা আনি দিলে। জুলুঙাটো এনেধৰণে দিছে, এ বিয়ৈ লৈ যোৱা মোৰ জুলুঙা, এ বিয়ৈ ডিঙিনো কান্ধে আৰি, এ বিয়ৈ তামোল পাণ ভৰাবলৈ, ভালে বিয়ৈ নাচোতে ঐ নাচিবি, এ বিয়ৈ জুলুঙা নি ছিঙিবি, এ বিয়ৈ ভৰিবই লাগিব ভৰিবই লাগিব ধন। এনেধৰণে হুঁচৰিলে এই লেম ছাতি লাখুটি জুলুঙা এইবিলাক আহিলে। কিন্তু সৰ্বসাধাৰণে প্ৰায় কেতিয়াবা দেখা যায় হুঁচৰিত লেম লাখুটি ছাতি তেওঁলোকে আনে, কিন্তু আনেহে কিন্তু নাম নেগায়। কাৰণ যিহেতু যিকোনো ইনষ্ট্ৰুমেণ্ট বিহুলৈ অহাৰ লগে লগে এটা নাম থাকে। এতিয়া ছাতিটো অনাৰ কাৰণে ছাতিৰ নাম এটা থাকে, লেমটো অনাৰ কাৰণে লেমৰ নাম এটা থাকে, লাখুটিডাল যেতিয়া আনিছে বিহুলৈ হুঁচৰিলৈ, গতিকে সেই লাখুটি নাম এডাল থাকে, নাম এষাৰ থাকে। কিন্তু এই নামবিলাক গোৱা আজি পৰ্যন্ত মই দেখা নাই। গতিকে গগনা আনিছে, গগনাৰ নাম গাইছে, সুতুলি আনিছে, সুতুলি নাম গাইছে, পেঁপাটো আনিছে, পেঁপা নাম গাইছে। ধৰি লওক টকাটো আনিছে কোনোবাই, কিন্তু টকাৰ নামটো আজিলৈকে গোৱা শুনা নাই। কিন্তু টকাৰো এটা নাম আছে। টকাৰ নাম আছে, মানে টকাৰো এটা, প্ৰতিটো বিহুৰ ইনষ্ট্ৰুমেণ্টৰ এটা এটা নাম আছে। আৰু যিযোৰা হুঁচৰিয়ে যিকোনো ইনষ্ট্ৰুমেণ্ট বিহুলৈ নিয়াৰ লগে লগে সেই নামষাৰ গাব লাগে। কিন্তু আমিতো দেখা নাই ক'ত কেনেকৈ। আমি তাহানি আগতে এনেধৰণে গাইছিলোঁ। মই একদম সৰু অৱস্থাত, আমি তেতিয়া প্ৰাইজ মনি নাছিলে, প্ৰাইজহে আছিলে। তো সৰু সৰু অৱস্থাতে মই ঠিক তেতিয়া 13 বছৰ 15 বছৰ তেনেকুৱা বয়সত আমি মঞ্চত বিহু কৰিছিলোঁ। তেতিয়া লেম লৈ যাম, লাখুটি লৈ যাম, ছাতি লৈ যাম, আকৌ জুলুঙাটো থাকেই কাণত। কিন্তু এই নামখিনি আমি তেতিয়া গাইছিলোঁ। কিন্তু আজিকালি এইবিলাক নাম হেৰাই গ'ল আৰু একদম একেবাৰে লুপ্ত হৈ গ'ল। একদম লুপ্ত বুলিয়ে ক'ব পাৰি। আৰু এতিয়া ধৰি লওক হুঁচৰি নাম, হুঁচৰি নামবিলাকো বেলেগ, বিহু নামবিলাকো বেলেগ, পাৰ্থক্য আছে। কাৰণ ভালটো থাকিলে বেয়াটো থাকিব, সত্যটো থাকিলে অসত্যটো থাকিব, জয়টো থাকিলে পৰাজয় থাকিবই। গতিকে সেইকাৰণে প্ৰতিটো বস্তুৱে দুটা। বিহু নামৰ আপোনাৰ ঘোষাও বেলেগ আৰু আপোনাৰ হুঁচৰি ঘোষাও বেলেগ। বিহু ঘোষাত হৈছে বিহু শব্দটো তাত সোমাই যাব লাগিব। যেনেধৰণে একতে গৈ আছিলা বিহু ধেমেলীয়া, এই বিহু শব্দটো সোমাই গৈছে তাত। সোমাইছে নাই? সোমাইছে। এই লাহে লাহে বান্ধৈ বিহু কোনো ধাৰে, বিহু শব্দ সোমাইছে। এই হুঁচৰিয়ে চত আমি বিহু নাচো য'ত, বিহু শব্দটো সোমাইছে। এই অ ফুল ৰমক বিজুলী চমক
চমকা চুমতি ঐ বহাগৰ বিহু পাই বিহু শব্দটো সোমাইছে হা আপোনাৰ ধৰি লওক ঠিক কলিমতি লগ পাই ৰঙালী বিহু পাই কলিয়া বৰতে ৰহিলা ঐ বিহু শব্দটো সোমাইছে এইবোৰ হৈছে বিহু ঘোষা দেই বিহুত গায় হুঁচৰি ঘোষাবিলাক এনেকুৱা ধৰণৰ গোবিন্দ কৃষ্ণ ৰাম নাৰায়ণ হৰিয়ে জয় এনেকুৱা ধৰি লওক কৃষ্ণাই মূৰতে বকুল ফুলে পাহি নিয়ৰ পাই মুকলি হলৈ গোবিন্দ ৰাম তেনে গোবিন্দ কৃষ্ণ নাম নাৰায়ণ হৰিয়ে জয় ঠিক এনেকুৱা ধৰণৰ এইবিলাক হৈছে মানে হুঁচৰি ঘোষা বিহুৰ তেনে বিহু নামো বেলেগ আৰু হুঁচৰি নামো বেলেগ হুঁচৰি নামবিলাক এনেধৰণৰ আছিল ধৰি লওক ৰদেই ধৰি লওক মান্দে ক'ত আছিলে দিন দৈ মান চৰাই জুৰি দিন দৈ মান তৰাই জুৰি দিন দৈ আছিলে নৰিয়া দিন পৰি ঐ যেতিয়া শুনিলে দিন দৈ বিহুৰে বাতৰি দিন দৈ বিহুৰে বাতৰি দিন দৈ আহিলে লাকুটি দিন ধৰি এনেকৈ হুঁচৰি নামবিলাক গায় আৰু তেতিয়া ফুল কোঁৱৰ নাম আছিলে মণি কোঁৱৰ নাম আছিলে গতিকে ফুল কোঁৱৰ মণি কোঁৱৰ যোজনা আছিলে যোজনাটো আজি সেই যোজনাটো আগত কেনেকৈ আছে গৰু লৰে মাৰিল ভাঙিল হলে মাৰি গাহৰিয়ে ভাঙিলে গঁৰাল হয় শুকুবাদিনাখন কালৈখন লাগিলৈ কোঁৱৰ পানীত পৰি হেৰাল আকৌ তাৰপৰা সেই যোজনাৰ সুৰটো কেনেকৈ আহিল গৰু লৰে মাৰিল ভাঙিল হলে মাৰি গাহৰিয়ে ভাঙিলে ঐ গঁৰাল গাহৰিয়ে ভাঙিলে ঐ গঁৰাল শুকুবা দিনাখন কালৈখন লাগিলৈ কোঁৱৰ পানীত পৰি হেৰাল তাৰপৰা এনেকৈ আহিল এতিয়া আকৌ এই সুৰটো কেনেকৈ আহিলে চোৱা গৰু লৰে মাৰিল ঐ ভাঙিল হলে মাৰি গাহৰিয়ে ভাঙিলে গঁৰাল শুকুবা দিনাখন ঐ কালৈখন লাগিলে কোঁৱৰ পানীত পৰি হেৰাল একেটা নামকে প্ৰথমতে কেনেকৈ সুৰটো আছিলে তাৰ ছেকেণ্ডত কেনেধৰণে আহিলে আৰু এতিয়া বৰ্তমান এই যোজনাটো সুৰটো এনেকুৱা ধৰণে আহিলে বুজিছেনে গতিকে এইখিনি আৰু কথা নহয় জানো এই পেপাৰ যে পেপাৰ এতিয়া ধৰি লওক জোৰ পেপাৰ বুলি কয় জুৰীয়া পেপাৰ বুলি কয় মানে কিমান ধৰণৰ আছে কিমান ধৰণৰ মানে পেপাৰ মানে প্ৰথম এই যেতিয়া বৰ্তমান এতিয়া প্ৰায় মানুহে পেপাৰটো যিটো মানে এতিয়া দুটাকে এনেকৈ লাগ খাই বজায় যে সেইটো আচলতে জোৰ পেপাৰ বুলিয়ে কয় কাৰণ কথাটো হ'ল এযোৰ থকাৰ কাৰণে জোৰ পেপাৰ বুলি কয় দেই আৰু যেতিয়া জুৰীয়া পেপাৰটো হৈছে এইখন হাতে এটা ল'ব আৰু এইখন এটা হাতে এটা ল'ব এই দুপিনে দুটা পেপাৰ বজোৱাটোকে এইটো জুৰীয়া পেপাৰ বুলি কয় আৰু লফঙা পেপাৰ যিটো অকলশৰীয়াকৈ যিটো বজায় সেইটো হ'ল লফঙা পেপাৰ বুলি কয় দেই কিন্তু মোৰ মতেহে কৈছোঁ কিন্তু কয় না আজিকালিতো হেৰি আধুনিক যুগটো বেলেগ ধৰণে উলিয়াব পাৰে কাৰণ কালি পৰহি লতাহী খেলপথাৰৰ মানে পেপাৰ বজাইছে কৈছে যে পেপাৰ মাত্ৰা কিবা কিবি তেতিয়া আমাৰ দিনত এইবোৰ মাত্ৰা চাত্ৰা এইবিলাক আমি চিনি নাপাওঁ নাইও তেতিয়া খালি এটা বস্তু আছিলে কিন্তু পেপাৰ লহৰ
পেপাৰ লহৰটো কিন্তু আছিলে দেই, পেপাৰ লহৰটো আছিলে। বৰ মানে পেপাৰ আজিকালি প্ৰায় মানে পেপাৰ কিছু মানুহে অলপ অলপ চুৱে পেপাৰ লহৰটো, কিন্তু সম্পূৰ্ণ পেপাৰ লহৰটো এতিয়াও বৰ্তমান মাৰিব পৰা নাই নেকি বুলি মই ভাবোঁ। আজি প্ৰায় 3 বছৰ আগত মই এইপিনে আপোনাৰ এইপিনে পাটচাকু পিনে মই এই বিহু সুৰক্ষা সমিতিৰ লগত বিহু কৰিবলৈ যাওঁতে তাতে এজন মানে বয়সস্থ তেওঁ পেপাৰ বজাইছিলে। তেতিয়া তেওঁ লহৰকেইটা ইমান সুন্দৰভাৱে মাৰিছে নহয়, মোৰ একদম সেইটো সময়লৈ মনত পৰি গৈছিলে। পেপাৰটোতো মই বজাইছিলোঁ, মই পেপাৰো বজাইছিলোঁ, কৰ্নেট বজাইছিলোঁ, ক্লাইনেট বজাইছিলোঁ আৰু বাঁহীও বজাইছিলোঁ। আৰু ভ্ৰাম্যমান জগতত মই 3 বছৰ বাঁহী বাদক হিচাপে আহিলোঁ। এতিয়া কিন্তু সম্পূৰ্ণ মই এইবিলাক চব মোৰ হিস্য হৈ গ'ল যেতিয়া চব মানে এৰি দিলোঁ। মই আজিকালি বাঁহী নবজাওঁ, খালি একোৱে নকওঁ, মই বিহু নেনাচোঁ আজিকালি, চব একেবাৰে মানে চব সামৰি দিয়ে। তাতে এতিয়া মোৰ এই অসুখটো হোৱাৰ কাৰণে গতিকে একেবাৰে সামৰি দিয়া নিচিনা হৈছে। এতিয়া তোমালোক আহিছা আৰু সুধিবলৈ, এতিয়া মইতো যিখিনি জানো নিজৰ মানে জ্ঞানৰ দ্বাৰাই, নিজৰ প্ৰেক্টিকেল দ্বাৰাই, নিজৰ সাধনা দ্বাৰাই মই যিখিনি জানিছোঁ মই সেইখিনিয়ে কৈছোঁ। হয়তো কোনোবাই হয় বুলিও ক'ব, কোনোবাই নহয় বুলিও ক'ব, ইয়াত মোৰ কোনো আপত্তি নাই। এইটো মই নিজৰ ভগীয়াকৈহে কৈছোঁ, মই যিখিনি জানিছোঁ দেই, মই যিখিনি জ্ঞান পাইছোঁ, যিখিনি মই ইমান দিন বিহু কৰি বিহু মঞ্চত বিহুৱা হিচাপে যিখিনি মই মানে মোৰ প্ৰেক্টিকেল যি অভিজ্ঞতা পিনৰ পৰাহে মই এইখিনি কথা ক'বলৈ কৈছোঁ দেই। এতিয়া কি হ'ল, সময়ৰ লগত আমিও খাপ খাব লাগিব। কিন্তু এটা কথা, সেই তেতিয়া দিনৰ বিহু আৰু বৰ্তমান সেই বিহুৰ যিটো কৃত্ৰিমতা, বিহু যিটো বিকৃত কৰিছে, কিন্তু ভৱিষ্যতে সেই বিহুটো কেনেকুৱা ধৰণৰ হ'বগৈ? এইটো মই জনাত মই অনুভৱহে কৰিছোঁ দেই, এইটো মোৰহে কথা দেই। এইটো এক সময়ত মানে এই বিহুটো নাইকিয়া হ'ব, কিন্তু বিহুটো থাকিব। কাৰণ আজিকালি এযোৰা হুঁচৰি গাঁৱত জীয়াই ৰাখিবলৈ হ'লে বহুত কথা আহি পৰে। কাৰণ যিহেতু মেইন হুঁচৰি গাবলৈ হ'লে এটা ঢোল লাগে। আজি সেই ঢোলটোৰ দাম হ'ল 10,000 12,000 টকা, নহয় জানো? এটা ঢোল কিনাটো বহুত ডাঙৰ কথা আহি পৰিছে আমাৰ নিচিনা মানুহৰ কাৰণে। হয়তো হুঁচৰিটো সেই সময়ত নাথাকিবও পাৰে, কিন্তু লাষ্টত গৈ DJ বিহু হ'ব পাৰে। কাৰণ ডেকা গাভৰু মানুহতো বহাগৰ আনন্দটো আহিয়ে থাকিব গান, নহয় জানো? সেই তেতিয়া ঢোল এটা নহ'লে বাৰু কেনেকৈ আনন্দ আহিব? গতিকে সেই তেতিয়া সেই ডেকটোকে DJটোকে বজাই দিব আৰু তাতে মানে ডেকা গাভৰুৱে একদম নাচি ধেমালি কৰি মানে বিহু ইমানতে সামৰি দিব। তেতিয়াতো শৰাইখনা আমি আৰু তাতে দিব লাগিব। আহিছে যে ভকতকতো ককটনা কৰিব নোৱাৰোঁ। বিহুৰ দিনত যেতিয়া পদধূলি দিবলৈ আহিছে, ঢোল লৈ আহিলেও আহিলে বা DJ লৈ আহিলেও আহিলে, সেনেকৈ হ'লেও যেনেকৈ আহিলেওতো আমি শৰাই ফাকি অৰ্পণ কৰিব লাগিব, নহয় জানো? আৰু এইবিলাকে আচলতে কথা। বৰ্তমান সেই ধৰি লওক বিহু বিষয়ত কিতাপো আহিলে, ধৰি লওক বিহু বিষয়ে কিতাপ পঢ়িব লাগিব বিষয়ে, কিন্তু সেই তেতিয়া সেই বিহুখিনি আৰু সেই বিহু কিতাপখনত যিখিনি লিখা আছে, কথাটো হ'ল কিতাপো লিখিছে বিভিন্ন। আচলতে কথাটো হ'ল কি, এইটো অকল মানে শিক্ষাটো থাকিলেই নহ'ব, গম পাইছেনে? বিহুৰ প্ৰতি সকলো তেওঁ যদিও কিতাপখন লিখিছে যদিও সকলো তেওঁ বিহুৰ বিষয়ে পাকৈত হ'ব লাগিব। ঢোলটো, তালটো, পেপাৰটো, নাচিব লাগিব, গাব লাগিব, সম্পূৰ্ণখিনি কথাখিনি জানিলে তেওঁ বিহু কিতাপখন ৰাইটা কৰিব পাৰিব, নহয় জানো? প্ৰেক্টিকেলি বস্তুটো তেতিয়াহে নিৰ্ভৰ কৰিব, তেওঁ লিখিব পাৰিব। ঠিক তেনেধৰণে আচলতে বিভিন্ন ধৰণে বিভিন্ন হিচাপে নিজৰ জ্ঞানেৰে কিছুমান কিতাপ উলিয়াইছে। কিন্তু যাৰ যি মন, এতিয়া মই এইভাগে কৈছোঁ, কিন্তু অইন এজনে বেলেগো ক'ব পাৰে, নহয় জানো? সেইকাৰণে কাকো এতিয়ালৈকে বিহুটো বস্তুটো মই জনাত এতিয়া ধৰি লওক এক যুগ শংকৰদেৱ যেতিয়া আহিলে, অহাৰ পিছত এটা যুগ আমাৰ মানে ঢাকনি মাৰি দিলে বিহু। শংকৰদেৱৰ দিনত বিহু নাছিলে, কোনো মানে একোৱে নাই, বিহু চিহু আমাক শংকৰদেৱে আনি দিয়া নাছিল। কিন্তু শংকৰদেৱ যেতিয়া গুচি গ'লগৈ, গুচি লৈ কলি এই ভকতেহে বিহুটো আনিলে। বিহুটো ভকতেও নাজানে যে গছ তলত যে বিহু আছে বুলি। গতিকে বিহুটো কেনেধৰণে আকৌ এই বিহুটোতো আহিয়ে থাকে বাৰু। ভূপেন হাজৰিকাই বহাগ এটি মাহ বুলি কৈছে নহয়, মাহ। গতিকে বসন্ত আহিয়ে থাকিব, কিন্তু বিহুটো এইটো মানে হুঁচৰিটো
কেনেধৰণে আমাৰ মাজলৈ আহিলে এই কথাটো আজিলৈকে মই পোৱা নাই তাৰমানে। সেই 1600, 1700, 1800 খ্ৰীষ্টাব্দত সেইখিনি সময়ত বিহু আছিলে নে নাই আমিও জানো? আমিতো নাজানো, হয় নাই? সেইখিনি কথা সেইখিনি আকৌ জানো বুলি কোনোবাই হয়তো ৰাইটাৰ কৈ দিছে নহয়, কিতাপ উলিয়াইছে নহয়। আজিকালি আচলতে চব ব্যৱসায়ী টাইপ হৈ গ'ল নহয়, গম পাইছে? তেনেকুৱা ধৰণৰ হৈ গ'ল। মানে কি হ'ল, আমি এনেকুৱা ধৰি লওক অভিজ্ঞতা থকা অভিজ্ঞপুষ্ট মানুহ তো প্ৰায় চুবুৰীতে থাকে, কিন্তু বৰ্তমান যিখিনিয়ে শিক্ষা লৈ পিনে শিকাইছে সেইখিনি লগত তেওঁৰ কথাখিনি সম্পূৰ্ণ পাৰ্থক্য থাকে। কাৰণ এওঁৰ হ'ল সম্পূৰ্ণ প্ৰেক্টিকেলি মানে অভিজ্ঞতা আছে। আৰু মানে কি হ'ল, আমি এনেকুৱা মানুহ চাব লাগিব যি নেকি আমি শিকিবলৈ হ'লে কি হ'ব, যি প্ৰেক্টিকেলি জানে, যি কৰিছে তেওঁৰ পৰা আমি শিকিব লাগিব, সেইটো কথা। আৰু সেইটো কাৰণে এওঁলোকে যিখিনি জানে সেইখিনি আমি ৰাইজলৈ জনাবৰ কাৰণে মই আকৌ আহিম। এতিয়া মানে কি হ'ল, আপোনাৰ নিশ্চয় কম সময়ত আমি ভিডিঅ'টো দিছোঁ ন, আমি জানিবৰ কাৰণে বহুত সময় লাগিব, বহুত ঘণ্টা সময় লাগিব সেই কথাখিনি জানিব। আগৰ সেই তাহানিতে বিহুখিনি কেনেকৈ ধৰণে সৃষ্টি হৈছিলে, বহুত কথা জানিবলগীয়া হৈ আছে। তো আমি জাষ্ট অকণমান মানে অলপ সময়হে এই কথা পতা হ'ল, মানে সেইখিনিহে আপোনালোকে দেখিছে। এতিয়া তো বহুত জানিবলগীয়া আছে আমি যিখিনি। এই কৈছে না, ফুলিলে ভেবেলি লতা, কৈনো কৈ থাকিলে উৰকে নপৰে বহাগৰ বিহুৰে কথা, এই নামতে কৈছে। আৰু মোৰ কথাটো হ'ল কি, অকণমান মানে ভবা শক্তিটো প্ৰায় মানে কমি গৈ আছে। মই নিজে অনুভৱ কৰিছোঁ। আগত যেনেধৰণে মানে বিহুবিলাকত মানে আহিছিলে মনলৈ কিছুমান নাম হওক, যি হওক, গতিকে এইবিলাক এতিয়া নকৈ আজি 2007 চনতে মই বিহু পাৰ অব্যাহতি লৈছোঁ। 2007 চনৰ পৰা নাই কৰা মই বিহু, একদম টোটেলি আৰু না ঢোল না পেঁপা। সেই পেঁপা এনেকৈ বাকচত পৰি আছে, না বাঁহীও আছে, চব মানে সামৰি দিলোঁ আৰু। গতিকে এতিয়া মানে তাতে বয়সো হৈ আহিছে। এতিয়া আগত যেনেধৰণে নাচিছিলোঁ তেনেধৰণে হৈছোঁ, নাচিব নোৱাৰোঁ এতিয়া। কিন্তু নাচিবলৈ মন যায়, মনটো যায়, কিন্তু নোৱাৰোঁ দেই। এইখিনি আৰু নহয় জানো? এইখিনিয়ে কথা। খালি এটা সময়ত আমি যিটো দেখি আহিছোঁ, আমি সৰুৰ পৰাই যিখিনি যেনেকৈ ধৰণে বিহু নাচিছিলোঁ, আমি হ'লেও নাচিছিলোঁ, কিন্তু এটা সময়ত বিহু গৈ ধোৱা চাঙত উঠিবলৈ গৈ আছে। কাৰণ আজিকালি বক্স এটা বজাই নাচে, ঢোল চোল বহুতে ধৰি লওক মানে নবজায়, মানে ঢোল নবজায়, আৰু ঢোলৰ দামো যেনেকৈ মানে বহুত কথা আহি পৰে মানে। তো সেইটো কাৰণে সেইটো কাৰণে আমি মানে বজাই ৰাখিব লাগিব। সেইটো কাৰণে আমি ইয়াত সম্পূৰ্ণ নৱপ্ৰজন্মই চেষ্টা কৰিব লাগিব। সেয়া একেবাৰে শেষত মানে এতিয়া আপোনাৰ পৰা মই বিহু এফাকি শুনিব বিচাৰিছোঁ, একদম পুৰণা মানে। একদম পুৰণা নহয় জানো? পুৰণা ধৰি লওক আমি গোৱা মোৰ বয়স। ধিনিকি ঢোলৰ মাত শুনিছোঁ, টিহিটি পেঁপাৰ মাত শুনিছোঁ, ঢোল পেঁপা গগনাই মাতি আছে ৰিঙিয়াই, ঢোল পেঁপা গগনাই মাতি আছে ৰিঙিয়াই, বল বান্ধৈ বিহুলৈ, বল বান্ধৈ বিহুলৈ যাওঁ।